সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰিব পৰা মন্তব্য এটা দিয়াৰ কাৰণে অসমৰ বিভিন্ন থানাত গোচৰ হৈছিল। তেতিয়া তেওঁলোকে কৈছে যে সুবিধাৰ বাবে আমি গোটেইখিনি গোচৰ এটা জেগাত আনিম। কেছটো বৰদৌনী নাজমল চাবৰ শিলচৰ নে কৰিমগঞ্জ ক'ৰবাত কৈছিল। তেতিয়া তেখেতক সুবিধা দিবলৈ গোটেই কেছখিনি বিভিন্ন থানাৰ গোচৰখিনি এক জেগাত আনি লৈ থোপ খাই লৈ এতিয়া বহি আছে চৰকাৰে, একো দিগদাৰ কৰা নাই। আমাৰ এতিয়া কেতিয়াবা আমাৰ মানুহক যিহেতু ভূপেন বৰা ডাঙৰীয়াক ঢাকা ঢাকি কৰি আঘাত কৰিছিল জামগুৰি হাতত, কেতিয়াবা তালে মাতে, কেতিয়াবা যোৰহাটত পথ ভুল হ'ল কাৰণে ইফালে গ'ল সিফালে গ'ল বুলি কৈ তালে মাতে, এতিয়া গুৱাহাটীৰ কেছটোৰ কাৰণে ইয়ালে মাতিছে। তো আমাক মানে ব্যক্তিগত হাৰাশাস্তি কৰিব বিচাৰে, সেইটোৱে ক'ব লাগিব, একেষাৰে ক'ব গ'লে। গোটেই কিবা নিৰ্বাচন কেন্দ্ৰিক বা বিজেপি আপোনালোকক ডমিনেট কৰিব বিচাৰিছে তেনেকুৱা ধৰণৰ নিৰ্বাচন আমি ইলেক্ট্ৰেল বণ্ডৰ যিটো প্ৰধানমন্ত্ৰীয়ে কৈ থাকে ডিজি যাত্ৰা, ডিজিটেল 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 চব লণ্ডন নিউয়ৰ্কত গৈ মাউচতে চব টিপি পেলাই পাব পাৰি বুলি কয়। এতিয়া 22,000 মানুহৰ তথ্য 6 মাহ লাগে তেওঁক নিৰ্বাচন পাৰ হৈ যাব। কোনে কোনে মানে ইলিগেল কামৰ বিৰুদ্ধে ডনেশ্যন দিলে, যিটো আপোনাৰ এই যিটো আমাৰ মানে কি কয় ইলেক্ট্ৰেল বণ্ড, গোটেই প্ৰশাসনটোকে তেওঁলোকে বেকা কৰি লৈছে। তেওঁলোকে জয় কৰিবলৈ ইডি CBI এইবিলাকতো ক্ষমতাই মূৰত ধৰিছে নেকি? বিজেপি পাৰ্টিৰতো এইবিলাক অংশীদাৰ হয়, মানে যেনে তেনে গণতন্ত্ৰত দবাবলৈ, আৰু সেইগতিকে এইবিলাক ব্যৱস্থা। কংগ্ৰেছ নাইকিয়া হ'ব বুলি ভবাটো তেওঁৰ সপোন। যেনেকৈ তেওঁ 2006 চনত IMDT বাতিল কৰিম বুলি কৈ ৰাজনৈতিক ইফাল সিফাল কৰি টিকি আছে। প্ৰকৃততে আমি যেতিয়া গাঁৱলৈ যাওঁ আমি দেখা পাওঁ পুৰণা মানুহবিলাকে কয় আমি গাই দামুৰী দিনৰ পৰাই কংগ্ৰেছটো কৰি আছোঁ, আৰু তেওঁলোকে এতিয়াও ভোটৰ নিৰ্বাচনৰ দিনাখন গাই দামুৰী ক'ত আছে বুলি ইলেকশ্যন বুথত গৈ মানে বিচাৰি ফুৰে। কংগ্ৰেছ আমাৰ ভাৰতবৰ্ষৰ মানুহৰ দেহত আছে, গতিকে এইটো DNA হয় কংগ্ৰেছ, কিন্তু আঁতৰাব নোৱাৰে। আমি কৰা নাই, কাৰণ আমাৰ নতুন আপোনালোকৰ মই আজি দেৰি হোৱাটো একো বেয়া কথা হোৱা নাই, আৰু ভাল হোৱাৰ পিছত তেওঁলোকৰ দেখিছোঁ ৰামেশ্বৰ তেলীক কেলে নিদিলে বুলি বিভিন্ন জাতীয় সংগঠনবিলাকে বিজেপি মুৰ্দাবাদ, ভৱেশ কলিতা মুৰ্দাবাদ দি আছে। গতিকে আমিতো কৰি আছোঁ, আমিতো বিজেপিৰ বিৰুদ্ধে এতিয়া তেওঁলোকে 2014 চনত প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টৰ দিনা কৈছিল যে ভাৰতবৰ্ষ ইমানখিনি যে আগবাঢ়িলে সেইখিনিৰ কাৰণে পুৰণা প্ৰধানমন্ত্ৰীসকল আগৰ সকলো চৰকাৰকে ধন্যবাদ দিব লাগে। এতিয়া তেওঁ সেইটো পাহৰি গ'ল, কয় এতিয়া 60 বছৰ একো কৰা নাই। সেইটোতো একেবাৰে অসত্য কথা কৈ আছে। আমি সেইবিলাক কথা এনি ভাৰত 24 এটি নতুন চেনেল ৱেলকাম জনাইছোঁ। এটাই কথা ক'ম, নিৰ্ভীক নিৰপেক্ষ আৰু নিস্বাৰ্থভাৱে কাম কৰক। আমি সদায় আপোনালোকৰ লগত আছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।